ইমান সংখ্যক পুলিশ বাহিনী, অৰ্ধসামৰিক বাহিনী, মহিলা পুলিশ, বনকৰ্মী, অগ্নি নিৰ্বাপক বাহিনী একলগ হল কিহৰ বাবে? যুদ্ধৰ বাবে নেকি আন কিবা? দেখা গ'ল কোনো যুদ্ধৰ বাবে নহয়, 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ অধিগ্ৰহণ কৰা মাটিত উচ্ছেদ কৰাৰ বাবেহে। এই মুহূৰ্তৰ বাবে লৈ আহিছোঁ এক হৃদয় বিদাৰক ঘটনা। বৃহৎ সংখ্যক সামৰিক, অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত ধীৰঘাটত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। বুলডোজাৰেৰে ভাঙি চুৰমাৰ কৰি দিলে শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান। চক্ৰ বিষয়াই নিৰ্ধাৰণ কৰি দিয়া সীমা অমান্য কৰি চলালে এই অভিযান। ৰাষ্ট্ৰীয় ঘাইপথ আইন লংঘন কৰি ক্ষতিপূৰণ নিদিয়াকৈ পট্টাভুক্ত মাটিতেও চলালে উচ্ছেদ। উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ শুনানিৰ আগমুহূৰ্তত প্ৰশাসনৰ এই উচ্ছেদ অভিযান। সংখ্যালঘু বসতি প্ৰদান হোৱা বাবেই প্ৰশাসনৰ এই খামখেয়ালি, অভিযোগ ভুক্তভোগীৰ। ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত আৰায়াৰচাৰ 2য় খণ্ড ধীৰঘাটত প্ৰশাসনৰ উচ্ছেদ অভিযান। অভিযানত কেইবাটাও বুলডোজাৰৰ সহায়ত ভাঙি চুৰমাৰ কৰি দিলে শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান। উল্লেখ্য যে চাপৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া শশীভূষণ ৰাজকোঁৱৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সীমা নিৰ্ধাৰণ কৰি খুঁটি পুতি দিয়ে যদিও পট্টাভুক্ত 342 নং পট্টাৰ 469 নং দাগৰ 4 বিঘা 1 কটা 19 লেচা মাটিৰ ভিতৰত 1 বিঘা 25 লেচা মাটি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে অধিগ্ৰহণ কৰে। উক্ত মাটিৰ ক্ষতিপূৰণ নিদিয়াৰ উপৰিও নিৰ্ধাৰণ কৰি দিয়া সীমা লংঘন কৰি ভাঙি দিলে ব্যৱসায়িক প্ৰতিষ্ঠান, ভাঙি চুৰমাৰ কৰিলে সা সামগ্ৰীও। ক্ষতিপূৰণ আৰু সীমা নিৰ্ধাৰণ সম্পৰ্কে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ অহা 6/2/2025 তাৰিখত ন্যায়ালয়ে ধাৰ্য কৰা শুনানিৰ আগমুহূৰ্তত প্ৰশাসনৰ এই উচ্ছেদ অভিযানক অবৈধ আৰু খামখেয়ালি আখ্যা ভুক্তভোগীসকলৰ। আৰায়াৰচাৰ পাৰ্ট 2 ধীৰঘাটত উচ্ছেদ অভিযান চলিল। আমি এই ধীৰঘাট বজাৰখন আমি যোৱা 16/3/2024 এটা ডিমাৰ্কেশ্যন কেছ কৰিছিলোঁ। চাপৰ চাৰ্কেলৰ পৰা আহি আমাক এটা সীমা নিৰ্ধাৰিত কৰি দি যায়। আমি তাৰপিছত দেখিবলৈ পাওঁ আমাৰ যিখিনি দোকান পাৰ্ট আছিল সেই গোটেইখিনি দোকান আমাৰ ফাইনেল পাৰ্টত আছে। আমি গভৰ্ণমেণ্টৰ তৰফৰ পৰা একো সা সুবিধা নোপোৱাৰ কাৰণে যিখিনি আমি কম্পজিশ্যন পাব লাগিছিল সেই কম্পজিশ্যন আমি পোৱা নাই। তাৰ কাৰণে আমি এই উচ্ছেদ অভিযান হাইকোৰ্টৰ দ্বাৰাই আমি বন্ধ কৰি ৰাখিছিলোঁ। কিন্তু চাপৰ চাৰ্কেল আৰু ধুবুৰী জিলা উপায়ুক্তৰ তত্ত্বাৱধানত আজি আমাৰ এই ধীৰঘাটত উচ্ছেদ অভিযান চলে। এই উচ্ছেদ অভিযানত আমি তেখেতসকলক আমি ধিক্কাৰ দিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধিক্কাৰ দিছোঁ। কিয়নো আমাৰ এই দুখীয়া দৰিদ্ৰ সীমাৰ তলত থকা দোকানীবিলাকে এই উচ্ছেদ কৰি দিয়াৰ পিছত কলৈ যাব? আমি চৰকাৰক এটা আবেদন জনাইছোঁ, কোৰ্টৰ মাধ্যমত এটা আবেদন জনাইছোঁ, ন্যায়িক তদন্ত কৰি আমাৰ এই দুখীয়া মানুহে যিখিনি কম্পজিশ্যন পাব লাগে সেই কম্পজিশ্যনখিনি যাতে দিয়ে। যোৱা 9/12/2024 চনত এটা ডেট আছিল হাইকোৰ্টত, তাতো ইয়াৰ আমাৰ চাৰ্কেলৰ পৰা কোনো ৰিপৰ্ট দিয়া নাই। তাৰ কাৰণে আমাৰ কেছটো ফাইনেল হোৱা নাই। অহা 2025 তাৰিখ 6 ফেব্ৰুৱাৰীত এটা হাইকোৰ্টত কেছৰ ডেট আছে। আমি সেইখিনিলৈকে আমি চাব বিচাৰিছিলোঁ যে যদি হাইকোৰ্টত নিৰ্দেশ দিয়ে যে দোকান পাট উঠাই লৈ যাব লাগে, তেতিয়াহ'লে আমি ইয়াৰ পৰা দোকানখিনি আমি উঠাই ল'লোহেঁতেন। আমি হাইকোৰ্টৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। কিন্তু হাইকোৰ্টকো অপেক্ষা কৰি তেখেতসকলে আজি এই উচ্ছেদ অভিযান কৰিলে। আজি 4 তাৰিখ মাত্ৰ, 2 দিন বাকী আছে হাইকোৰ্টৰ যিটো ডেট, 2 দিন বাকী আছে। তাৰ আগতেই এই উচ্ছেদ অভিযান চলালে। তাৰ ফৰাই ৰাস্তা এইটো বনাব, তাৰ কাৰণে উচ্ছেদ চলাই আছে। কিন্তু 4 লাইনৰ এটা নিয়ম আছে যে কোনো ধৰণৰ পাট্টা মাটি যদি পৰে, তাত কোনো ধৰণৰ ঘৰ দুৱাৰ যদি থাকে তাৰ এটা কম্পেনচেশ্যন দিয়াৰ এটা নিয়ম আছে। সকলোৱে পাইছে আমাৰ এই আৰায়াৰচাৰৰ পাৰ্ট 2 যিটো মেপৰ ভিত্তিত অইন মানুহে তাৰ কম্পেনচেশ্যন পালে, কিন্তু তাৰ বিপৰীত ছবি আমি দেখা পালোঁ আমাৰ ধীৰঘাটত। প্ৰায় 1 বিঘা 25 লেচা মাটি 4 লাইনত অধিগ্ৰহণ কৰিলে, কিন্তু আমাক তাৰ
যিটো মূল্য সেই মূল্য আমাক দিয়া নাই জানেই যে এখন চৰকাৰ কোনো কোৰ্টৰ কথাও ইহঁতে নামানে কোৰ্টক অৱমাননা কৰি হাইকোৰ্টক অৱমাননা কৰি আজিৰ এই উচ্ছেদ অভিযান চলিল